Good morning, ছাত্ৰ ছাত্ৰীসকল। বহুত দিন বিৰতিৰ মূৰত মই আজি আকৌ তোমালোকৰ ওচৰত আহিছোঁ আৰু ক্লাছটো কণ্টিনিউ কৰিম বুলি আশা কৰিছোঁ। যিহেতু লকডাউনত আমি কোনো অফলাইন ক্লাছ কৰিব পৰা নাই, তোমালোকেও চাগে কৰা নাই বহুতে। হয়তো অনলাইন ক্লাছত কাৰোবাৰ কিছুমান থাকি গৈছে, হয়তো কিছুমানে কিবা বুজি পোৱা নাই। ক্লাছবোৰ ধৰা তোমাৰ ৰিভিজন টাইপতো বুলি ধৰা বা যিখিনি ফ্ৰেছলি ষ্টাৰ্ট কৰি আছে তেওঁলোকৰ কাৰণে হ'ব। অ'কে, আমি এতিয়া ছেকেণ্ড ইয়েৰ কেমিষ্ট্ৰি পঢ়িম। মই ভাবিছোঁ আমি যি মোৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা কেইটামান ভিডিঅ' আছে অলৰেডি, ৰাইট? তোমালোকে এইখিনি চাই থাকিব পাৰিবা। ইউনিট 1ৰ পৰা আছে, ইউনিট 10ৰ পৰা আছে, 11ৰ পৰা আছে, খুব সম্ভৱ কেইটামান। তোমালোকে এইখিনি চাই থাকিব পাৰিবা যদি কোনোবা ইচ্ছা কৰা। মই ভাবিছোঁ ফ্ৰেছলি পাৰ্ট 1ৰ পৰা তোমালোকৰ যোনটো ইউনিট নম্বৰ 1 আছে তাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ। ঠিক আছে, ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, ৰাইট? আমাৰ ইউনিট নম্বৰ 1 হ'ল আমাৰ কঠিন অৱস্থাৰ বিষয়ে পঢ়িব লাগে আমি। কঠিন অৱস্থা, অ'কে? ইংৰাজীত আমি কি বুলি ক'ম? ইউনিটটোৰ নাম আছে দ্য ছলিড ষ্টেট বুলি, অ'কে? ছলিড ষ্টেট বুলি। আমি পদাৰ্থৰ অৱস্থাৰ বিষয়ে অলৰেডি তোমাৰ HS ফাৰ্ষ্ট ইয়েৰ ইউনিট নম্বৰ 1ত তোমালোকে পাই আহিছা। আৰু পদাৰ্থৰ অৱস্থা সম্পৰ্কে আৰু এটা ইউনিটত আমাৰ বৰ্ণনা আছিলে, যিটো নেকি তোমাৰ আছিলে ইউনিট নম্বৰ 5ত, হয়নে? পদাৰ্থৰ অৱস্থা বুলি আছিলে। তাত কি কৰা হৈছিলে? কেৱল তোমাৰ জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থাৰ বিষয়ে বা তাহাঁতৰ ধৰ্মবিলাকৰ বিষয়ে আলোচনা কৰা হৈছিলে। এই ইউনিটটোত, ইউনিট নম্বৰ 1টোত আমাৰ মানে তোমাৰ কমপ্লিটলি এটা গোটা পদাৰ্থ এটাৰ বিষয়ে আলোচনা কৰা হ'ব। তাহাঁতৰ কি ধৰ্ম থাকিব পাৰে, সেই গোটা পদাৰ্থবিলাকৰ আকাৰ আকৃতিবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, ভাগবিলাক। এই সম্পৰ্কে কি কৰা হ'ব? তোমাৰ গোটেই ইউনিটটোত আলোচনা কৰা হ'ব। ঠিক আছে, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব ট্ৰাই কৰিবা, তেতিয়াহে কথাবিলাক বুজি পাবা, ৰাইট? আৰু যোনে দৰকাৰী বুলি ভাবিবা অবভিয়াছলি তোমালোকে চাবা এইখিনি, হয়নে নহয়? চোৱা, কঠিন অৱস্থা বুলি কৈছোঁ আমি। কঠিন অৱস্থাটো এটা কি বুজায়? পদাৰ্থ এটাৰ কি বুজাব? তোমাৰ ভৌতিক অৱস্থা বুজায়, হয়নে? পদাৰ্থ এটাৰ কি বুজাব? তোমাৰ ভৌতিক অৱস্থা বুজায়। এতিয়া আমি কি জানো চোৱা, আৰু কঠিন ভৌতিক অৱস্থাটোৰ লগতে এইবোৰ কি বুজাব? তোমাৰ পদাৰ্থৰ ভৌতিক অৱস্থা বুজাব। কাৰ ভৌতিক অৱস্থা বুজাব? তোমাৰ পদাৰ্থৰ ভৌতিক অৱস্থা বুজাব। যেতিয়া আমি পদাৰ্থ এটাৰ কথা কওঁ, আমি কি বুলি জানো? পদাৰ্থবোৰ কিছুমান কি হয়? কণাৰে গঠিত বুলি জানো, হয়নে? আৰু এই পদাৰ্থটোত কণাবোৰ কি হয়? তোমাৰ আণৱিক বুলি কোৱা হয়। একচুৱেলি তুমি আন্তঃকণা বুলিও ক'ব পাৰা। আন্তঃকণা বলৰ দ্বাৰা কি হৈ থাকিব? বান্ধ খাই থাকে, হয়নে? কণাবোৰ কি হয়? আন্তঃআণৱিক বলৰ দ্বাৰা বান্ধ খাই থাকে। কিন্তু আমি কি জানো চোৱা, যেতিয়া আমি কঠিন বা জুলীয়া বা গেছীয় পদাৰ্থৰ বিষয়ে আলোচনা কৰোঁ, তাত কি হয়? কণাবিলাকৰ সজ্জাবোৰ কি হয়? তোমাৰ বেলেগ বেলেগ ধৰণৰ হয়। আৰু এই কণাবোৰৰ সজ্জাৰ ওপৰত ভিত্তি কৰি আমি কি পাওঁ? তাহাঁতৰ কিছু ধৰ্মবোৰ কি হয়? বেলেগ বেলেগ ধৰণৰ পাওঁ। মানে ভৌতিক ধৰ্মবিলাক বেলেগ বেলেগ ধৰণৰ পাওঁ। চমুকৈ মই আভাস এটা দিছোঁ, তাৰপিছত মই মেইন টপিকটোলৈ আলোচনা কৰিম। আমি কি জানিছোঁ? যদি তুমি চিন্তা কৰা এইটো গোটা পদাৰ্থ এটা বুলি, ঠিক আছে? এইটো যদি আমি ভাবোঁ গোটা পদাৰ্থ এটা, এইটো মই ক'লোঁ তোমাৰ জুলীয়া, ঠিক আছে? আৰু এইটো ছাপ'জ ধৰা তোমাৰ গেছ। এতিয়া আমি কি জানো? যেতিয়া আমি গোটা পদাৰ্থ এটাৰ বিষয়ে কওঁ, গোটা পদাৰ্থৰ ক্ষেত্ৰত আমি কি জানো? আমিতো ক'লোৱেই কণাৰে গঠিত বুলি, চবেই কণাৰে গঠিতই হ'ব। ধৰা গোটা পদাৰ্থৰ ক্ষেত্ৰত কিন্তু কি হয়? যিবোৰ কণা থাকিব, সেই কণাবিলাকক কি বুলি কোৱা হয়? তাহাঁতি এটাই আনটোৰ লগত কি হৈ থাকে? কণাবোৰ সংলগ্ন হৈ থাকে বুলি কোৱা হয়, হয়নে? কণাবোৰ কি হয়? এটা আনটোৰ লগত এনেদৰে কি হৈ থাকে? সংলগ্ন হৈ থাকে, ঠিক আছে? ধৰা ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে অকণমান কমকৈ ডাৰ্কনেছ কৰিছোঁ আৰু এইটো।
কিন্তু জুলীয়া পদাৰ্থত কি বুলি কোৱা আছে জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত কি হয় তোমাৰ যিবোৰ কণা থাকিব সেইবোৰ কণাবিলাকৰ মাজত কি থাকে কিছুমান মানে সামান্য পৰিমাণৰ কি থাকে ব্যৱধান থাকে কণাবিলাকৰ মাজত কি থাকে সামান্য পৰিমাণৰ ব্যৱধান থাকে ঠিক আছে কিন্তু আকৰ্ষণ বলটো থাকিব কণাবিলাকৰ মাজত আকৰ্ষণ বলটো থাকিব কিন্তু হিহঁতৰ মাজত সামান্য কিছুমান খালি জেগা থাকিব ব্যৱধান কিছুমান থাকে আৰু গেছীয় কণাবিলাকৰ ক্ষেত্ৰত কি বুলি কোৱা হয় গেছীয় কণাবিলাক কি বুলি কোৱা হয় য'ত ত'ত হিচৰিত হৈ থাকে বুলি কোৱা হয় আৰু কি হয় এই কণাবিলাকৰ মাজত কোনো ধৰণৰ আন্তঃকণা বা আন্তঃআণৱিক আকৰ্ষণ বল নাথাকে ফাৰ্ষ্ট পইণ্ট তো এইটো হ'ল আমাৰ সাধাৰণতে আমি যেটো মানে পদাৰ্থ ভৌতিক অৱস্থা পাওঁ গোটা জুলীয়া আৰু গেছ এই তিনটাৰ কণাবিলাকৰ সজ্জাৰ মাজত পাৰ্থক্যটো ঠিক আছে পাৰ্থক্যটো এটা শুনা এটা আমিতো যেহেতু কঠিন পদাৰ্থৰ বিষয়ে আলোচনা কৰিবলগীয়া আছে তো মই এইখিনি অকমান কি কৰি দিছো ক্লিয়াৰ কৰি দিছো ইয়াপা ঠিক আছে এইখিনি আমি ডিসকাস কৰি নাথাকো ইমানকে হবা এটা সোৱা কঠিন পদাৰ্থটোৰ এই যোনটো সজ্জা আছে এই সজ্জাটোৰ কাৰণে কি হয় আমি বহুতখিনি ধৰ্ম কি হয় বাকি জুলীয়া আৰু গেছীয় পদাৰ্থবিলাকতকৈ কি পাওঁ বেলেগ ধৰণৰ পাওঁ ফাৰ্ষ্ট এইটো কথা মনত ৰাখা সোৱা যেতিয়া আমি গোটা পদাৰ্থত যিবোৰ কণা থাকিব সেই কণাবিলাকৰ যেতিয়া আমি কথা কম কণাবিলাকৰ মাজত কি থাকিব তোমাৰ আকৰ্ষণ বল থাকিব বুলি কৈছো আৰু এই আকৰ্ষণ বলটো কি হয় বহুত বেছি শক্তিশালী হয় ঠিক আছে গোটা পদাৰ্থৰ ক্ষেত্ৰত কণাবিলাকৰ মাজত যোনটো আন্তঃআণৱিক আকৰ্ষণ থাকিব বা আন্তঃকণা যোনটো আকৰ্ষণ থাকিব সেই আকৰ্ষণ বলটোকে বহুত বেছি শক্তিশালী হয় তো ফলত কি হ'ব যিবোৰ কণা থাকিব সেই কণাবোৰ কি হয় তোমাৰ এটা আনটোৰ লগত সংলগ্ন হৈ থাকিব লগ লাগি থাকিব ঠিক আছে এটা কণা আনটো কণাৰ লগত সংলগ্ন হৈ থাকিব তো এনেদৰে কি হ'ব এটা আমি কি জানো চোৱা যেতিয়া আমি গোটা পদাৰ্থৰ এটা কথা কওঁ তো তাহাতৰ যোনটো গঠন থাকে কি থাকে তোমাৰ ত্ৰিবিমীয় গঠন থাকে ৰাইট ইহঁতে কি 3 ডাইমেনশনাল স্ট্ৰাকচাৰ থাকে তাহাতৰ তো কণাবোৰ কেৱল চাৰিওফালৰ পৰা কণাবিলাকে কি কৰি থাকে মানে এইটোই আনটোক কি কৰি থাকিব আগৰি থাকিব মানে চাৰিওফালৰ পৰা কি কৰে কণা এটা কণা আনটোক আগৰি থাকিব সে ধৰা মই কি ক'ব বিচাৰিছো এই কণাটো যদি তুমি কথা কোৱা তো ইয়াৰ লগত ই লাগি আছে তো ঠিক একেদৰে এফালেও থাকিলে এটা ওপৰ ফালেও এটা থাকিলে তললৈ এটা থাকিলে ইয়াৰ ওপৰ সাইডত মানে আগফালে এটা আছে বা পিছফালেও এটা কণা থাকিব ৰাইট তো এইটো হয় সজ্জাটো মানে কণাবিলাকৰ সজ্জাটো এনেকুৱা ধৰণৰ হ'ব হেতুক আমি কি বুলি কম ত্ৰিবিমীয় সজ্জা বুলি কম আৰু এই মই কলো সজ্জাটো এটা কলো আৰু আন্তঃআণৱিক আকৰ্ষণ বলটো বহুত বেছি দৃঢ় হয় মানে শক্তিশালী হয় ফলত কি হয় যিবোৰ কণা থাকিব সেই কণাবোৰে কি কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে বা গতি কৰিব নোৱাৰে হেতে মুভমেন্টটো কি হৈ যাব তাহাতৰ মানে গতিশীলতাটো কি হৈ যাব তোমাৰ ৰুদ্ধ হৈ যাব বন্ধ হৈ যাব তাহাতে কি কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে তো এই সজ্জাটো বা এই আন্তঃআণৱিক আকৰ্ষণ বলটোৰ কাৰণে আমি সাধাৰণতে কি বুলি কম যদি কঠিন পদাৰ্থৰ যদি আমি ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ সাপোজ মই ইয়াতে লিখিছো কঠিন পদাৰ্থৰ আমি সাপোজ যদি ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ ভৌতিক ধৰ্ম কিছুমান তো কি বুলি কওঁ আমি হিহঁতক টান হয় বুলি কওঁ কঠিন পদাৰ্থবোৰ সাধাৰণতে কি বুলি কওঁ আমি টান হয় বুলি কওঁ বা ঠুনুকা হয় বুলি কওঁ হয়নে তো হেতু আমি পাই আইছো 2 নম্বৰ মই কলবি কি হয় তোমাৰ আন্তঃআণৱিক আকৰ্ষণ বলটো কি হ'ব বহুত বেছি ষ্ট্ৰং হয় আন্তঃআণৱিক আকৰ্ষণ বল কি তোমাৰ অতি বেছি হয়নে আন্তঃআণৱিক আকৰ্ষণ বল অতি বেছি তো এইটো এটা ধৰ্ম আমি পাই মানে পাব পাৰো আৰু মই কি বুলি কৈছো এটা তোমালোকে পিছলে পাবা মই এটাটো কি বুলি কৈছো আমি হেতক কণা বুলি কৈছো ৰাইট কিন্তু বেলেগ কঠিন পদাৰ্থ আপেকে সেই কণাবোৰ মানে যিবোৰ কণা হ'ব হেবোৰ হয়তো তোমাৰ বেলেগ ধৰণৰ হ'ব পাৰে আৰু আমি কি বুলি কৈছো এই কণাবোৰ কি হ'ব তোমাৰ ত্ৰিবিমীয় অক্ষত কি হৈ থাকে সজ্জিত হৈ থাকে হয়নে কি থাকে তোমাৰ ত্ৰিমাত্ৰিক ভাবে বা ত্ৰিবিমীয় অক্ষত কি হৈ থাকে তাহাতৰ কণাবোৰ কি হৈ থাকিব সজ্জিত হৈ থাকিব তো এইখিনিটো বুজি পাইছা এতিয়া চোৱা এতিয়া মই কি বুলি কলো যিহেতু কণাবিলাকৰ মাজত কোনো খালি ঠাই নাই কাৰণ সবে ইটো আনটোক আগৰি আছে আৰু আন্তঃআণৱিক আকৰ্ষণ বল অতি বেছি হেতু কাৰণে কি কৰিব নোৱাৰো আমি কঠিন পদাৰ্থবিলাকক আমি কি কৰিব নোৱাৰো সংকোচন কৰিব নোৱাৰো আমি হেতক মানে চাপ খুৱাব নোৱাৰো ৰাইট প্ৰেসাৰ দি পিনে আমি হেতক চাপ খুৱাব নোৱাৰো তো কি বুলি কওঁ আমি ইহতে কি হয় অসংকোচনশীল বুলি কোৱা হয় কি বুলি কোৱা হয় ধাতক অসংকোচনশীল বুলি কোৱা হয় ওকে আৰু টান বা দৃঢ় হয় হেতুটো আমি গম পালোৱে ৰাইট টান বা দৃঢ় হয় তো এইখিনি কিছুমান সাধাৰণ বৈশিষ্ট্য আৰু আমি কি বুলি জানো সব এইবিলাকটো সিম্পল কথা হেতৰ কি থাকে নিৰ্দিষ্ট আকাৰ থাকিব নিৰ্দিষ্ট আকৃতি থাকিব আমি হে বুলি কওঁ হয়নে
কি থাকিব আকাৰ আকৃতি থাকিব আকাৰ আকৃতি নিৰ্দিষ্ট থাকে নেক্সট কি হয় ভৰ থাকিব নিৰ্দিষ্ট কি থাকে আয়তন থাকিব হয়নে আমি সপোজ কবা যদি গোটা পদাৰ্থটো থৈ দিও সেই জেগাখিনি আগৰিবহি তো এইখিনি ধৰ্ম আমি সাধাৰণতে জানোৱে আমি পাই আইছো এইখিনি হয়নে না তো আৰু এটা কথা কি বুলি কওঁ আমি আৰু এটা কথা কি বুলি কওঁ যে কঠিন পদাৰ্থবিলাকক প্ৰথমতে আমি কি গলাব পাৰো ৰে তো গলনাংক বুলি কৈছো গলনাংক আৰু যোনটো উতলাংক থাকিব উতলাংক কি বুলি কোৱা হয় বাকি অৱস্থাবিলাকতকৈ কি বুলি কোৱা হয় বহুত বেছি বুলি কোৱা হয় ৰাইট তাহাঁতৰ যিবোৰ গলনাংক বা উতলাংক থাকিব সেইবোৰ কি বুলি কোৱা হয় তোমাৰ বাকি পদাৰ্থৰ অৱস্থাবিলাকতকৈ কি বুলি কোৱা হয় বেছি বুলি কোৱা হয় তো তাৰে পইণ্ট তোমাৰ বুজাই দিব বিচাৰিছো ঠিক আছে মানে কথাটো যে আমি লিখিছো তাৰ বস্তুটো আমি জাস্টিফাই কৰি চাওঁ কেনেকুৱা ধৰণৰ হ'ব চোৱা পইণ্টটো কি হ'ল যদি আমি এনসাৰটো যদি জাস্টিফাই কৰোঁ আমি কি বুলি কৈছো চোৱা এতিয়া ফাৰ্ষ্টত মন কৰিবা হা সাপোজ এই কণাবিলাক আছে সে ধৰা মই আকৰ্ষণ বলটো দেখুৱাইছো ধৰা মই এনে অকমান গেপ দিছো এটো ধৰা এনেকে লাগি আছে তো ইয়াত কি থাকিব হিয়তৰ আকৰ্ষণ বল এটা জড়িত হৈ থাকিব কণাবিলাকৰ মাজত তো মন কৰা কণাবিলাকৰ মাজত যোনটো আকৰ্ষণ বল জড়িত হৈ থাকিব আমি সাপোজ যৌগটো গলাও বা উতলাও মানে কি মিনিং কৰে আমি কি মিনিং কৰে আমি তাপ দিছো ৰাইট আমি তাপ দিয়া লগে লগে আমি তাপ দিছো তাৰ মানে সেই তাপৰ দ্বাৰা কি হ'ব তাহাঁতৰ মাজত থকা আন্তঃআণৱিক যোনটো আকৰ্ষণ আছে হেতুক নাইকিয়া কৰি দিয়া বুজায় ঠিক আছে হেতুক নাইকিয়া কৰি দিয়া বুজায় এটা আমি কি বুলি কৈছো বাকি অৱস্থাবিলাকতকৈ কঠিন পদাৰ্থবিলাকত কি হয় আন্তঃআণৱিক আকৰ্ষণ বলটো বহুত বেছি হয় বুলি কৈছো মানে শক্তিশালী হয় তো ফলত কি হ'ব আমি যোনটো এটা এই আকৰ্ষণ বলটো ভাঙিবৰ কাৰণে আমাক কি লাগিব বাকি অৱস্থাবিলাকতকৈ কি লাগিব বেছি পৰিমাণৰ শক্তি লাগিব ৰাইট তো কি হ'ব তুমি যোনটো তাপ প্ৰয়োগ কৰি আছা যোনটো তাপ শক্তি দি আছা তাৰ পৰিমাণটো কি হ'ব তোমাৰ বেছি হ'ব তো কি বুলি ক'লো সিম্পলি আমি কি বুলি ক'লো সেই কাৰণে গলনাংক বা উতলাংকবিলাক কি হয় বেছি হৈছে বুলি কৈছো আমি ৰাইট তো এইখিনি হ'ল তোমাৰ কঠিন পদাৰ্থ এটাৰ কিছুমান সাধাৰণ ভৌতিক ধৰ্ম বুলি ক'ব পাৰা কিছুমান সাধাৰণ ভৌতিক ধৰ্ম কিছুমান ঠিক আছে তো আই হোপ বুজি পাইছা চাগে এইখিনি হয়নে তো মই আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা বুলি ঠিক আছে তো এতিয়া আমি নেক্সট আমাৰ যোনটো টপিক দিয়া আছে হেৰু হ'ল আমাৰ কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন ঠিক আছে নেক্সট টপিক হ'ল আমাৰ কঠিন পদাৰ্থৰ কি হয় শ্ৰেণী বিভাজন কঠিন পদাৰ্থৰ শ্ৰেণী বিভাজন তো চোৱা কঠিন পদাৰ্থবিলাকক কি হয় জানানে কেইবাটাও ভাগত ভাগ কৰিব পাৰো আমি ঠিক আছে কিন্তু যেটা আমি কঠিন পদাৰ্থৰ মূল ভাগ বুলি কওঁ হেতক কি কৰা হয় দুটা ভাগত ভাগ কৰা হয় আৰু কি হয় মই এখিনি বুজাই দিব বিচাৰিছো সাধাৰণতে মুখ্য মানে কঠিন পদাৰ্থবিলাকক মূলতে কি কৰা হয় তোমাৰ দুটা ভাগত ভাগ কৰা হৈছে এটা কঠিন পদাৰ্থটোক আমি কি বুলি কৈছো ক্ৰিষ্টেলীয় বুলি কৈছো ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ ধৰা আৰু আনটোক আমি কি বুলি কৈছো অনিয়তাকাৰ কঠিন পদাৰ্থ বুলি কৈছো ঠিক আছে তো এই দুটা কঠিন পদাৰ্থই হয় কিন্তু কি হয় জানা ইহতৰ মাজতো এই দুটা কঠিন পদাৰ্থৰ মাজতো বহুত বেছি পাৰ্থক্য থাকে আৰু গম পাবা মই যেতিয়া আলোচনা কৰিম বুজিবা যে এই যোনটো পাৰ্থক্যটো হেতু কি হয় তাহাতৰ যোনটো সজ্জা থাকিব কণাবিলাকৰ সেই সজ্জাৰ পাৰ্থক্যৰ কাৰণেই হয় হয়নে পাৰ্থক্যৰ কাৰণে হয় তো গম পাবা সো ক্ৰিষ্টেলীয় আৰু অনিয়তাকাৰ মানে মানে কি অনিয়মিত তাকাৰ কৰ পাইছে আকাৰৰ পৰা আহিছে আৰু ক্ৰিষ্টেলীয়টো নিয়মিত আকাৰ থাকিব হিয়তৰ এটা কথাটো কলোৱে মই যদি উদাহৰণ হিচাপে তোমালোকক কিছুমান যদি হিয়তৰ বুজিবৰ কাৰণে জাস্ট আইডিয়াটো ল'বৰ কাৰণে যদি মই এক্সাম্পল এটা দিব বিচাৰো তো ধৰা চেনিৰ টুকুৰা কেইটামান বা তোমাৰ নিমখৰ টুকুৰা কেইটামান হিয়তৰ নিৰ্দিষ্ট এটা গঠন থাকিব বা হিয়তে ক্ৰিষ্টেল টাইপত থাকিব হয়নে দানাকাৰ টাইপত থাকিব এটো কি বুলি কয় দানাকাৰ বুলি কোৱা আৰু অনিয়তাকাৰবোৰ মানে কিয় ধৰা তোমাৰ চক পেন্সিলৰ গুৰি বা পাউডাৰ বা আটা বা ময়দা এখিনি যাৰ মানে কি নাই নিৰ্দিষ্ট কোনো আকাৰ নাই হয়তো কিছুমান সৰু হ'ব পাৰে কিছুমান ডাঙৰ হ'ব পাৰে তো এইটো সেন্সত মানে যাৰ কোনো কি নাই তোমাৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাথাকে পাউডাৰ টাইপ অফ যৌগবিলাকক কি বুলি কওঁ আমি অনিয়তাকাৰ বুলি কওঁ আৰু দানাকাৰ যিবোৰ থাকে হিয়তক আমি কি বুলি কওঁ তোমাৰ ক্ৰিষ্টেলীয় বুলি কোৱা হয় ঠিক আছে তাৰক আমি কি বুলি কম ক্ৰিষ্টেলীয় বুলি কম মই মূল পাৰ্থক্যটো বুজাই দিছো ক্ৰিষ্টেলীয়ত কি হৈছো
ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ ধৰা এইটো মই এনেকৈ দিছোঁ ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ আৰু এইটো ধৰা তোমাৰ অনিয়তাকাৰ কঠিন পদাৰ্থ কি হয় জানা ক্ৰিষ্টেলীয় যেতিয়া পদাৰ্থ এটা ক্ৰিষ্টেলীয় বুলি কোৱা হয় তাত যিবোৰ কণা থাকিব সাপোজ মই এইটো বুজাবৰ কাৰণে হা গেপটো নাই তথাপিতো মই বুজাবৰ কাৰণে দিছোঁ এই যিবোৰ সজ্জা থাকিব ন এই সজ্জাবোৰ কি বুলি কোৱা হয় নিয়মিত সজ্জা বুলি কোৱা হয় মানে এটা অন্তৰ পৰা আন এটা অন্তলৈকে কণাবোৰ কি হয় একেটা মানে সজ্জাতে সজ্জিত হৈ থাকিব ঠিক আছে সাপোজ তোমাৰ যদি 10টা কণা আছে 10টা কণা এনেকৈ লাইনতে কি আছে তোমাৰ একেটা লাইনতে এনেকৈ ধুনীয়াকৈ কণাবোৰ কি হৈ থাকিব তোমাৰ সজ্জিত হৈ থাকিব হয়নে এনেকৈ এনেকৈ ঠিক আছে এনেকৈ ধুনীয়াকৈ কি হৈ থাকে সজ্জিত হৈ থাকে কিন্তু অনিয়তাকাৰৰ ক্ষেত্ৰত কি হয় জানা অনিয়তাকাৰ তাৰমানে ইয়াত কি বুলি কোৱা হয় ইয়াত কণাবিলাকৰ যোনটো সজ্জা সেইটো কি বুলি কোৱা হয় দীৰ্ঘ পৰিসৰৰ সজ্জা বুলি কোৱা হয় কি বুলি কোৱা হয় দীৰ্ঘ পৰিসৰৰ বুলি কোৱা হয় মানে বহুত দীঘলীয়া সজ্জা এটা থাকে আৰু সেই সজ্জাবোৰ কি হয় নিয়মিত হয় মানে কোনো এটা কণাই তাহাঁতৰ অৱস্থানৰ পৰা বিচ্যুত নহয় তাৰ মিনিংটো এইটো মানে কোনো এটা কণাই তাহাঁতৰ অৱস্থানৰ পৰা বিচ্যুত নহয় মানে য'ত থাকিব লাগিব তাতে থাকিব কিন্তু ইয়াত কেৱল ঠিক উল্টাটো হ'ব তাৰমানে ইয়াত কি হয় সাপোজ এইটো দুটা কণা আছে আনটো কণা কি হ'ল আঁতৰি গ'ল তাৰমানে থাকিব লাগিছিলে এইটো জেগাত কিন্তু ওপৰলৈ উঠি গ'ল বা আৰু দুটা লগ লাগিলে এইটো তলত নামিলে সো এনেকৈ এফালেও তোমাৰ বেয়া হৈ আছে সে ধৰা আকৌ এনেকৈ হ'ল তো ইয়াত যিবোৰ কণা থাকিব সেইবোৰ কণাবোৰৰ সজ্জাটো এনেকুৱা ধৰণৰ সে ধৰা এনেকৈ হ'ল হয়নে বোলে তোমাৰ এনেকৈ আৰু যেনেকৈ লাইনত থাকিব লাগিছিলে সেনেকৈ নাই যেনিবা ক'ৰবাত আঁতৰি গৈছে কিছুমান লাইনৰ পৰা তো এনেকুৱা টাইপৰ সজ্জাবোৰ পোৱা যায় মানে ইয়াৰ ক্ষেত্ৰত তাৰমানে ইয়াৰ যোনটো কণাবিলাকৰ সজ্জা সেইটো কি বুলি কোৱা হয় জানা হ্ৰস্ব পৰিসৰ বুলি কোৱা হ্ৰস্ব মানে কি তোমাৰ কম হয়নে কণাবোৰৰ নিয়মিত যোনটো সজ্জাটো কি থাকে হ্ৰস্ব পৰিসৰৰ থাকে মানে একেবাৰে কমকৈ সজ্জিত হৈ থাকে নিয়মিত আকাৰত কি হৈ থাকে তোমাৰ কমকৈ সজ্জিত হয় এইটো তিনিটা ইয়াত এনেকৈ সজ্জিত আছে এই তিনিটা ধৰা এই তিনিটা আকৌ ইয়াত হ'ব লাগিছিলে চিধাকৈ এইটো ওপৰলৈ গুচি গ'ল এইটো তললৈ নামি গ'ল হয়নে তো এনেকৈ তো মানে কি হৈ থাকে তোমাৰ কেইটামান কণাহে তোমাৰ কি থাকে নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে বাকীবোৰ কি হৈ থাকে তোমাৰ খেলিমেলি হিচাপত থাকিবা মানে যোনটো অৱস্থানত থাকিব লাগিছিলে সেই অৱস্থানটো তাহাঁতি নাথাকে বুজি পাইছা সেই অৱস্থানটো তাহাঁতি কি নাথাকে একেবাৰে নাথাকে তো এইটো হ'ল সজ্জাৰ পাৰ্থক্যটো এই দুটাৰ মাজত সজ্জাৰ পাৰ্থক্যটো হ'ল এইটো এতিয়া কি হয় ষ্টুডেণ্ট এই পাৰ্থক্যটোৰ কাৰণে এই ক্ৰিষ্টেলীয় আৰু অনিয়তাকাৰ কঠিন পদাৰ্থবিলাকৰ যোনটো মানে ধৰ্ম থাকে তাহাঁতৰ সেই ধৰ্মবোৰো কি হৈ যায় বেলেগ বেলেগ হৈ যায় মানে পাৰ্থক্য থাকে আৰু ধৰ্মটোত বেলেগ ধৰণৰ ধৰ্ম তাহাঁতি অৱলম্বন কৰে এতিয়া মই যদি তোমালোকক বুজাও মই যদি ফাৰ্ষ্ট কথা কওঁ ধৰ্মৰ বিষয়ে যদি কওঁ ক্ৰিষ্টেলীয়বিলাকৰ কি থাকে এইটো হোৱাৰ লগে লগে দীৰ্ঘ পৰিসৰত বা মানে তোমাৰ কণাবোৰ যদি নিয়মিত সজ্জা হোৱাৰ লগে লগে সিহঁতৰ কি থাকে কিছুমান নিৰ্দিষ্ট আকাৰ বা আকৃতি থাকিব কিন্তু ইহঁতৰ আকাৰ আকৃতি কি নহয় নিৰ্দিষ্ট নহয় কাৰণ কণাবোৰটো সজ্জা নিয়মিত নহয় তো সেইটো কাৰণে কি নাথাকে তাহাঁতি তোমাৰ নিৰ্দিষ্ট মানে আকাৰ বা আকৃতি ধাৰণ কৰিব নোৱাৰে ঠিক আছে নেক্সট ক'লোৱে কণাবিলাকৰ যোনটো সজ্জা সেইটো কি হয় দীৰ্ঘ পৰিসৰৰ থাকে ইয়াৰ ক্ষেত্ৰত আৰু ইয়াৰ ক্ষেত্ৰত কি থাকে কণাবিলাকৰ যোনটো সজ্জা থাকে সেইটো কি থাকে তোমাৰ হ্ৰস্ব পৰিসৰ থাকে মানে কম পৰিসৰত কেইটামানহে তোমাৰ লাইনত থাকিব কিন্তু ইয়াত চোৱা এফালৰ পৰা লাইন তুমি এফালৰ পৰা চোৱা তেনেকৈও ঠিক আছে ৰাইট তো যিকোনো দিশৰ পৰা কি হ'ব কণাবোৰ ইয়াত নিয়মিত সজ্জা থাকিব কিন্তু ইয়াৰ ক্ষেত্ৰত কি নাথাকে কণাবোৰ নিয়মিত সজ্জাৰ ৰূপত নাথাকে ঠিক আছে নেক্সট কি বুলি কোৱা হয় ইহঁতক কি বুলি কোৱা হয় প্ৰকৃত কঠিন পদাৰ্থ বোলা হয় মানে ইহঁতে সঁচা অৰ্থত এই ক্ৰিষ্টেলীয়বিলাকহে মানে কঠিন পদাৰ্থ বুলি কয় কিন্তু এইবোৰ কি বুলি কোৱা হয় ভুৱা কঠিন পদাৰ্থ বুলি কোৱা হয় মানে মিছামিছি কঠিন পদাৰ্থ এইবোৰ মানে সঁচা অৰ্থত কঠিন পদাৰ্থ নহয় ঠিক আছে সেইটো বুলি কোৱা হয় নেক্সট ইহঁতৰ কি বুলি কোৱা হয় গলনাংক ইহঁতৰ নিৰ্দিষ্ট থাকে ইহঁতৰ গলনাংকবোৰ নিৰ্দিষ্ট নাথাকে ঠিক আছে আৰু ইহঁতে কি হয় বৈশিষ্ট্যপূৰ্ণ সুনিৰ্দিষ্ট গলনাংক থাকে মানে এটা সাপোজ তুমি যদি কোৱা গোটা পদাৰ্থ এটা আছে তোমাৰ লগত ক্ৰিষ্টেলীয় তুমি যদি কৈছা যে বোলে এই 60 ডিগ্ৰী সেলচিয়াছত গলিব তো এই 60 ডিগ্ৰী সেলচিয়াছতে গলিব কিন্তু ইয়াৰ ক্ষেত্ৰত তেনেকুৱা নহ'ব পাৰে ইয়াৰ ক্ষেত্ৰত কি হয় জানা পদাৰ্থবোৰ কি হয় তুমি যেতিয়া মানে গলিবলৈ দিয়া মানে উষ্ণতাৰ এক পৰিসৰটি ক্ৰমান্বয়ে কি হৈ যাব কোমল হৈ যাব কিন্তু নিৰ্দিষ্ট নাথাকে মানে গম পাইছানে লাহে লাহে ই কি হ'ব তুমি যিমান উষ্ণতা দিবা লাহে লাহে ই তোমাৰ ই হ'ব
কিন্তু ইয়াৰ একদম নিৰ্দিষ্ট উষ্ণতাতহে ইমানতে গলিব সেইটো নহয় মানে ইয়াৰ ক্ষেত্ৰত কিন্তু ইয়াৰ ক্ষেত্ৰত সেইটো হয় ঠিক আছে তো এইটো হয় আৰু এটা খুব মানে ইম্পৰ্টেণ্ট ধৰ্ম এটাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ ইম্পৰ্টেণ্ট ধৰ্ম বুলি কোৱা ইহঁতক কি বুলি কোৱা হয় বিষম দৈক্ষিক বুলি কোৱা হয় বিষম দৈক্ষিক আৰু ইহঁতক কি বুলি কোৱা হয় তোমাৰ সম দৈক্ষিক বুলি কোৱা এইটো এটা ধৰ্ম ইহঁতৰ দৈক্ষিকতা বুলি কোৱা হয় ঠিক আছে বিষম দৈক্ষিক আৰু সম দৈক্ষিক বুলি কোৱা আমি এটা কাৰণটো শুনা বিষম দৈক্ষিক ক্ৰিষ্টেলবিলাকক কিয় সম দৈক্ষিক ইহঁতক কিয় ইহঁতে অনিয়তাকাৰ যদিও সম দৈক্ষিক কিন্তু ইহঁতে নিয়তাকাৰ যদিও কি তোমাৰ বিষম দৈক্ষিক কিয় বিষম মানে বেলেগ সম মানে একে হয় না কি হৈছোৱা ইয়াতে অকমান মানে কনসেন্ট্ৰেশনটো দিব বিচাৰিবা কি হৈছোৱা আমি যদি গোটা পদাৰ্থবিলাকৰ কিছুমান যদি ভৌতিক ধৰ্মৰ মান যদি গণনা কৰিব বিচাৰো সেই ভৌতিক ধৰ্মৰ মানবোৰ কি হয় ক্ৰিষ্টেলীয় পদাৰ্থৰ ক্ষেত্ৰত কি হয় বেলেগ বেলেগ হয় ইয়াৰ ক্ষেত্ৰত কিন্তু কি হ'ব অনিয়তাকাৰৰ ক্ষেত্ৰত কিন্তু কি হ'ব একে হ'ব ক্লিয়াৰ একে হ'ব তো হেতু কাৰণে ই বিষম দৈক্ষিক সম দৈক্ষিক কেনেকৈ মই বুজাই দিছো এটা চোৱা তুমি যদি এই হজ্জাটো চোৱা ইয়া পা ইয়ালৈকে হজ্জা একে আছে এক্স্যাক্টলি তোমাৰ গোটেই লাইনত আছে এফ্লাপো যদি চোৱা হজ্জাবোৰ এনেকৈ আছে ধৰা তুমি ইয়াত কেইবাটাও দিয়া ইয়াত যিমানটা দিছা এফালে এনিমানে দিব পাৰা কোনো প্ৰব্লেম নাই এটা চোৱা কণাটোতো এনেকৈওতো সজ্জিত হৈ আছে কণাটোতো তোমাৰ এনেকৈওতো সজ্জিত আছে তো ইয়াতলৈকে থাকিব ন কণাবিলাক আকৌ এইটো এনেকৈ সজ্জিত হৈ আছে এইটো দুটা এনেকৈ সজ্জিত আছে তো কি হৈছে ইয়াত কি ইয়াৰ ক্ষেত্ৰত কি হৈছে বিভিন্ন দিশৰ পৰা যদি তুমি কণাবিলাকৰ হজ্জা যদি মন কৰা তো এই হজ্জাবিলাকত কণাৰ সংখ্যাবোৰ কি হৈছে বেলেগ বেলেগ হৈছে তো এনেকৈ হোৱাৰ লগে লগে কি হ'ব একেটা ভৌতিক ৰাশিৰে তুমি কেইবাটাও মান পাব পাৰা তো গতিকে কি হ'ল বিষম হ'ল নাই মানটো কি হ'ল সেই ভৌতিক ৰাশিটোৰ মানটো বেলেগ বেলেগ হৈ গ'ল কাৰণ কণাবিলাকটো হজ্জাত আছে ন পাৰফেক্টলি তোমাৰ লাইনত আছে ন কিন্তু সব ফালৰ পৰা লাইনত থকাই দেখা পাম কিন্তু সব ফালৰ পৰা লাইনৰ সংখ্যাটো কি হ'ব পাৰে লাইনত যিটো কণা থাকিব সেই কণাবিলাকৰ সংখ্যাটো কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে তো এই কণাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কি হয় যিকোনো এটা ভৌতিক ৰাশিৰ যোনটো মান থাকিব সেই মানটো কি হৈ যাব ইয়াৰ ক্ষেত্ৰত বেলেগ হৈ যাব কিন্তু ইয়াৰ ক্ষেত্ৰত চোৱা ইয়াৰ ক্ষেত্ৰত কি হ'ব এটা কণাবিলাকটো কম কম পৰিসৰত ন কেইটামানহে আছে সে ধৰা এইটো তিনটা ইয়াৰ লগ লাগি আছে ধৰা এইটো তিনটা তুমি লগাব পাৰিলা হা বোলে এইটো তিনটা ইয়াৰ আছে ঠিক আছে তো তুমি মানে কম পৰিসৰত কণাবোৰ সজ্জিত হৈ থাকিব ৰাইট তো যিকোনো ফালৰ পৰা কি হ'ব তোমাৰ কমকৈ কণাহে থাকিব তো গতিকে কি হ'ব সিহঁতৰ যিবোৰ মান হ'ব বিভিন্ন দিশৰ পৰা সেই মানবোৰৰ মানটো কি হ'ব প্ৰায় একেই হ'ব হয়নে তো সেই একে হৈ যোৱাৰ লগে লগে তাক আমি কি বুলি কৈছোঁ সমদৈক্ষিক বুলি কৈছোঁ এটা খুব ইম্পৰ্টেণ্ট পইণ্ট এটা ইয়াৰ ক্ষেত্ৰত জানিবলগীয়া কথা কেতিয়াবা পৰীক্ষাত আহে অনিয়তাকাৰবোৰ সমদৈক্ষিক আনহাতে তোমাৰ ক্ৰিষ্টেলীয়বোৰ বিষম দৈক্ষিক কিয় তো আমি কি বুলি ক'ম চোৱা ষ্টুডেণ্টছ ক্ৰিষ্টেলীয় পদাৰ্থবিলাকত কি হয় তোমাৰ কণাবিলাকৰ সজ্জাটো নিয়মিত অৰ্থাৎ দীৰ্ঘ পৰিসৰৰ হয় আনহাতে অনিয়তাকাৰৰ ক্ষেত্ৰত কণাবিলাকৰ সজ্জা অনিয়মিত থাকে অৰ্থাৎ হ্ৰস্ব পৰিসৰ হয় গতিকে ক্ৰিষ্টেলীয় পদাৰ্থৰ ক্ষেত্ৰত কি হয় যিকোনো দিশৰ পৰা যদি আমি কণাবিলাক যদি চাওঁ তো সেই কণাবিলাকৰ সংখ্যাবোৰ কি হৈ যাব বেলেগ বেলেগ হৈ যাব গতিকে একেটা ভৌতিক ৰাশিৰে মান কি হৈ যাব বেলেগ বেলেগ দিশৰ পৰা কি হ'ব বেলেগ বেলেগ হ'ব ইয়াৰ ক্ষেত্ৰত কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব কণাবিলাক যিহেতু হ্ৰস্ব পৰিসৰত তো সকলো দিশৰ পৰা কণাবিলাকৰ সংখ্যা কি হয় প্ৰায় একে হয় গতিকে একেটা ভৌতিক ৰাশিৰ বাবে আমি কি পাম তাৰ যোনটো মান থাকিব সেইটো আমি একে পাম সেইকাৰণে ইহঁতক আমি কি বুলি কৈছোঁ সমদৈক্ষিক বুলি কৈছোঁ ঠিক আছে সো আজিলৈকে ইমানে আছিলে ঠিক আছে ভিডিওটো বৰ দীঘলীয়াও হৈ গৈছে হয়তো কোনোবা বৰো হ'ব পাৰে সো আশা কৰোঁ এইখিনি তোমালোকে বুজি পাইছা যদি বুজি পাইছা আৰু যদি নেক্সট ক্লাছবোৰ যদি তোমালোকৰ কাৰণে দৰকাৰী বুলি ভাবা নেক্সট ক্লাছ যদি দিব লাগে বুলি ভাবা তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা আৰু মোক কমেণ্ট কৰিব নাপাহৰিবা যদি ভিডিওটো ভাল লাগিছে আৰু নেক্সট ক্লাছবোৰ যদি লাগে ঠিক আছে তো নেক্সট ক্লাছত মই তোমালোকক ডিছকাছ কৰিম আৰু শ্ৰেণী বিভাজন আছে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থ শ্ৰেণী বিভাজন চাওঁ আজি তোমালোকৰ ৰেছপন্সখিনি চাওঁ যদি ভাল লাগে তো তেতিয়া মই ডেফিনেটলি ভিডিঅ' বনাম যদি ৰেছপন্সটো যদি তোমালোকে ভিডিঅ'বোৰ নোচোৱাই যদি নাভাবা যে যদি দৰকাৰী হয় তো ময়ো ইমান কষ্ট কৰি ভিডিঅ' বনোৱাৰ কোনো মানে মতলব নাথাকে ৰাইট সো তোমালোকৰ সুবিধাৰ কাৰণে মই কৰি আছোঁ এইখিনি হয়নে সো তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা যদি ভাল লাগে ফ্ৰেণ্ডবিলাকৰ মাজতো শ্বেয়াৰ কৰিব পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু আশা কৰোঁ হেল্পফুল হ'ব বুলি ঠিক আছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা কাৰণ নেক্সট যেতিয়া ভিডিঅ'টো দিম তোমালোকে গম পাই যাবা
হয়নে চ' থেংক ইউ গাইজ অ'কে